ওয়েলকাম ব্যাক এভরিওয়ান। আজি আমি আলোচনা কৰিম উৎপাদন ফলন সম্পৰ্কে। উৎপাদন ফলন বুলিলে কি বুজা বা উৎপাদন ফলন মানে কি, এনেকুৱা ধৰণৰ প্ৰশ্ন আহিলে তোমালোকে লিখিব লাগিব উৎপাদনৰ বাবে আৱশ্যকীয় উপাদান আৰু উৎপাদিত সামগ্ৰীৰ মাজত বস্তুগত সম্পৰ্কটোক উৎপাদন ফলন বোলে। অৰ্থাৎ উৎপাদনৰ উপাদান আৰু উৎপাদিত সামগ্ৰীৰ মাজত সম্পৰ্কটোক উৎপাদন ফলন বুলি কোৱা হয়। উৎপাদন ফলনৰ সমীকৰণটো হৈছে Q = ফাংচন অফ x1, x2। ইয়াত Q হৈছে উৎপাদিত সামগ্ৰীৰ পৰিমাণ, x1 আৰু x2 হৈছে উৎপাদনৰ উপাদান। F এ ফাংচনাল ৰিলেশ্যনশ্বিপক বুজাইছে, বস্তুগত সম্পৰ্কটোক বুজাইছে। এতিয়া তোমালোকে এটা কথা মন কৰিব লাগিব, এটা সামগ্ৰী উৎপাদন কৰোঁতে বহুকেইটা উপাদানৰ দৰকাৰ হয়, কিন্তু অৰ্থবিজ্ঞানত আলোচনাৰ সুবিধাৰ কাৰণে অৰ্থনীতিবিদসকলে ধৰি লৈছে এটা সামগ্ৰী উৎপাদন কৰোঁতে দুটা উপাদানৰ দৰকাৰ হয়, বা যিবিলাক উপাদানৰ দৰকাৰ হয় সেইবিলাক উপাদানক দুটা ভাগত ভাগ কৰিছে। এটা হৈছে x1 আৰু এটা হৈছে x2। এতিয়া আমি ক'ব লাগিব সামগ্ৰী এটা উৎপাদন কৰোঁতে দুটা উপাদানৰ দৰকাৰ হয়, x1 আৰু x2। x1 আৰু x2 উপাদান ব্যৱহাৰ কৰি কিমান পৰিমাণৰ সামগ্ৰী উৎপাদন কৰা হ'ল তাৰ যি ৰিলেশ্যনশ্বিপ, সেই ৰিলেশ্যনশ্বিপক সম্পৰ্কটো কোৱা হয় উৎপাদন ফলন। উৎপাদন ফলনক দুটা ভাগত ভাগ কৰিব পাৰি। এটা হৈছে হ্ৰস্বকালীন উৎপাদন ফলন আৰু এটা হৈছে দীৰ্ঘকালীন উৎপাদন ফলন। উৎপাদন ফলনৰ দুটা ভাগ, এটা হ্ৰস্বকালীন উৎপাদন ফলন আৰু এটা হৈছে দীৰ্ঘকালীন উৎপাদন ফলন। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, হ্ৰস্বকালীন উৎপাদন ফলন আৰু দীৰ্ঘকালীন উৎপাদন ফলন সম্পৰ্কে জনাৰ আগতে হ্ৰস্বকাল আৰু দীৰ্ঘকাল বুলিলে কি বুজায় এই সম্পৰ্কে জানিব লাগিব। প্ৰথমে আহিছোঁ আমি হ্ৰস্বকাললৈ। হ্ৰস্বকাল বুলিলে এনেকুৱা এটা সময়ক বুজায় য'ত একেলগে উৎপাদনৰ দুয়োটা উপাদান পৰিৱৰ্তন কৰা সম্ভৱ নহয়। আমি যে পাইছোঁ এটা সামগ্ৰী উৎপাদন কৰোঁতে দুটা উপাদানৰ দৰকাৰ হয়, x1 আৰু x2। হ্ৰস্বকালীন সময়ত x1 আৰু x2 দুয়োটা উপাদান পৰিৱৰ্তন কৰা সম্ভৱ নহয়। ইয়াৰ এটা উপাদানহে পৰিৱৰ্তন কৰা সম্ভৱ হয় আৰু এটা উপাদান স্থিৰ থাকে। আৰু দীৰ্ঘকালীন উৎপাদন ফলন সম্পৰ্কে জনাৰ আগতে দীৰ্ঘকাল বুলিলে কি বুজা সেইটো জানিব লাগিব। দীৰ্ঘকাল বুলিলে এনেকুৱা এটা সময়ক বুজায় য'ত একেলগে উৎপাদনৰ দুয়োটা উপাদান পৰিৱৰ্তন কৰিব পাৰি। আমি x1 আৰু x2 যেতিয়া দুয়োটা উপাদানেই পৰিৱৰ্তন কৰিব পাৰিম তেতিয়া সেই সময়খিনিক কোৱা হ'ব দীৰ্ঘকাল। এই হ্ৰস্বকাল আৰু দীৰ্ঘকাল সম্পৰ্কে বিতংকৈ বুজাৰ কাৰণে মই এটা সৰু এক্সাম্পল লৈছোঁ। ধৰা হ'ল কেক উৎপাদন প্ৰতিষ্ঠান। কেক উৎপাদন প্ৰতিষ্ঠানত কেক উৎপাদন কৰাৰ কাৰণে ভূমি লাগে, মেচিন গড় লাগে, শ্ৰমিক লাগে, আটা, ময়দা, চেনি, তেল এইবিলাকৰ দৰকাৰ হয়। এই উপাদানসমূহক অৰ্থবিজ্ঞানৰ আলোচনাৰ কাৰণে দুটা ভাগত ভাগ কৰি ল'ব পাৰোঁ। এটা হৈছে x1 আৰু এটা হৈছে x2। ধৰা হ'ল আটা, ময়দা, চেনি, শ্ৰমিক যিবিলাক সহজতে কম সময়ৰ ভিতৰত ইচ্ছা কৰিলেই পৰিৱৰ্তন কৰিব পাৰি সেইবিলাকক x1 বুলি ধৰিছোঁ, আৰু যিবিলাক কম সময়ৰ ভিতৰত পৰিৱৰ্তন কৰিব নোৱাৰোঁ যেনেকুৱা ভূমি, গড়, মেচিন, এইবিলাকক x2 উপাদান হিচাপে ধৰিছোঁ। এতিয়া উৎপাদনকাৰীজনে কেক উৎপাদনৰ পৰিমাণ বৃদ্ধি কৰিব বিচাৰি আছে। এনেকুৱা সময়ত উৎপাদনকাৰীয়ে যেতিয়া উৎপাদন বৃদ্ধি কৰিব কেৱল
আটা, চেনি, শ্ৰমিক এইবিলাক পৰিৱৰ্তন কৰি তেতিয়া সেই সময়খিনি কোৱা হ'ব হৰ্ষকালীন সময়। কাৰণ কম সময়ৰ ভিতৰত উৎপাদনকাৰীয়ে ভূমি, গড়, মেচিন এইবিলাক পৰিৱৰ্তন কৰিব নোৱাৰিব। তেনেকুৱা কম সময়ক কোৱা হ'ব হৰ্ষকালীন সময় বা হৰ্ষকাল। তাৰপিছত যি সময়ৰ ভিতৰত উৎপাদনকাৰীয়ে মেচিন, গড়, ভূমি সকলোবিলাক পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব, অৰ্থাৎ এটা দীঘলীয়া সময়, সেই সময়খিনি কোৱা হ'ব দীৰ্ঘকাল। এতিয়া হৰ্ষকাল আৰু দীৰ্ঘকাল সম্পৰ্কে জনাৰ পিছত আমি হ্ৰস্বম্যাদী উৎপাদন ফলন আৰু দীৰ্ঘম্যাদী উৎপাদন ফলন সম্পৰ্কে আলোচনা কৰিব পাৰোঁ। হ্ৰস্বকালীন উৎপাদন ফলন বুলিলে কি বুজা? ইয়াৰ উত্তৰত এটা বাক্য লিখিলে হৈ যাব, হ্ৰস্বকালীন উপাদান সম্পৰ্কটোক হ্ৰস্বম্যাদী উৎপাদন ফলন বোলে। এই যে আমি হ্ৰস্বকালীন উৎপাদন ফলনটো লিখিছোঁ, ইয়াত Q = ফাংচন অফ x1, x2 ডেছ। ইয়াত Q = উৎপাদিত সামগ্ৰীৰ পৰিমাণক বুজাইছে আগৰ দৰে, x1 পৰিৱৰ্তনশীল উপাদানক বুজাইছে আৰু x2 ডেছে স্থিৰ উপাদানক বুজাইছে। এটা কথা তোমালোকে মন কৰিব লাগিব, হ্ৰস্বকালীন সময় কিমান সময়, 6 মাহ, 3 মাহ নে 1 বছৰ, এই কথাটো একেবাৰে নিৰ্দিষ্টকৈ কোৱা নাযায়। যি সময়ৰ ভিতৰত কেৱল এই আটা, ময়দা, চেনি, শ্ৰমিক পৰিৱৰ্তন কৰিব পাৰিব, মেচিন, যন্ত্ৰপাতি এইবিলাক পৰিৱৰ্তন কৰিব নোৱাৰিব, সেইখিনি সময় হ্ৰস্বকাল বুলি কোৱা হয়। দীৰ্ঘকালীন উৎপাদন ফলন। দীৰ্ঘকালীন উৎপাদন সম্পৰ্কটোক দীৰ্ঘকালীন উৎপাদন ফলন বোলে। ইয়াত দীৰ্ঘকালীন উৎপাদন ফলনৰ সমীকৰণটো হৈছে Q = ফাংচন অফ x1, x2, য'ত x1 আৰু x2 দুয়োটা উপাদান পৰিৱৰ্তনশীল। অৰ্থাৎ যি সময়ৰ ভিতৰত উৎপাদনকাৰীয়ে ভূমি, গড়, মেচিন, শ্ৰমিক, আটা, ময়দা, চেনি সকলোবিলাক পৰিৱৰ্তন কৰিবলৈ সক্ষম হ'ব, সেইখিনি সময়ক কোৱা হ'ব দীৰ্ঘকালীন সময়। আৰু দীৰ্ঘকালীন সময়ৰ উৎপাদন আৰু উপাদানৰ মাজৰ সম্পৰ্কটো কোৱা হয় দীৰ্ঘকালীন উৎপাদন ফলন।